শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণত ক্লেশনাশায় গোবিন্দায় নমঃ। মোৰ জন্মান্তৰ সেৱাস্থলী দৰং জিলাৰ দিঘিৰপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ, এই পবিত্ৰ মহোৎসৱৰ লগত সংগতি ৰাখি আজি ইয়াতে আলোচনা হোৱা সনাতন ধৰ্মালোচনী সভাৰ ভক্তিভাজন সভাপতি প্ৰভুজনা, সভাৰ উদ্বোধন কৰা এগৰাকী বিশিষ্ট শিক্ষাবিদ মাননীয় ডক্টৰ শচীন্দ্ৰ চুবুৰীয়াদেউ, মুখ্য অতিথিৰ আসন অলংকৃত কৰা সত্ৰীয়া সংস্কৃতিৰ এগৰাকী সাধক পূজ্যপাত সত্ৰাধিকাৰ বাঘৰবয়া সত্ৰ কলিয়াবৰৰ পৰা অহা মান্য শ্ৰীযুত হিৰুপ্ৰসাদ মহন্তদেউ, মঞ্চত উপবিষ্ট অন্যান্য সুধীমণ্ডলী আৰু মোৰ সন্মুখত বিৰাজমান বৈকুণ্ঠৰ বাৰিকত স্বৰূপ বাপসকল, ভক্তি স্বৰূপ আইসকল, যুৱ বন্ধুসকল, কণ কণ মইনাহঁত, আপোনালোক সবাৰে শ্ৰীচৰণত আমি কৌটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ আৰু আপোনালোকে দায়িত্ব অৰ্পণ কৰা আজিৰ এই ধৰ্মালোচনা সভাৰ নিৰ্দিষ্ট বক্তাৰ যি দায়িত্ব তাক পালন কৰিবৰ কাৰণে আগবাঢ়িছো। হ'ব পৰা দুখাদোষ আপোনালোকে নিজ বুলি মোৰ আৰু লগতে উদ্যোক্তাসকলৰ প্ৰতি কৃতজ্ঞতা সেৱা নিবেদন কৰিলোঁ এইকাৰণেই যে আমাৰ নিচিনা এগৰাকী মূঢ়মতীক আপোনালোকে যে নিৰ্বাচন কৰি ইয়ালৈ লৈ আহিছে, সেইটোৱে আমাৰ কাৰণে পৰম। মোৰ মনত পৰিছে এটা কথা যে আজিৰ পৰা বহু বছৰ আগতে এইখন সভাতে অসমৰ এগৰাকী বিশিষ্ট আধ্যাত্মিক পুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই সময়ৰ পদাধিকাৰ প্ৰয়াত কৰুণাকান্ত কলিতা বাপজনে মোক হাতত ধৰি এইখন মঞ্চলৈ লৈ আহিছে আৰু তেখেতে বক্তৃতা দিয়াৰ পিছত মোকো দুআষাৰ বক্তৃতা দিবৰ কাৰণে তেওঁ কৈছিল আৰু সেইবাৰ সেই বিনা নিমন্ত্ৰিত দিঘিৰপাৰ ৰাসত মই বক্তৃতা দি থৈ গৈছিল আৰু সেই দিনটো আজিও মোৰ মনত পৰে যে উভতি যাওঁতে তেখেতে মোক মোৰ হাতখন বুকুৰ মাজত লৈ মোক অনেক সাংগঠনিক কথা, আধ্যাত্মিক কথা কৈ গৈছিল। যে নহওক তেখেতো বৰ্তমান নাই এই জগতত, তেখেতৰ প্ৰতি সেৱা জনালোঁ আৰু আজি আপোনালোকে নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাইছে, তেখেতলৈ মনত পৰিছে কাৰণে স্মৰণ কৰিলোঁ। বাৰু যেই নহওক, আজিৰ যি সভা, এই সভাখন আচলতে মই বিশেষ কাৰণত এটি বিশেষ বুলি ভাবিছোঁ। এইটো হৈছে কি যে এইখন সনাতন ধৰ্মালোচনী সভা বুলি আপোনালোকে উল্লেখ কৰিছে। সনাতন ধৰ্মালোচনী, সনাতন শব্দৰ অৰ্থ হ'ল সহজভাৱে ক'বলৈ গ'লে আছিল, আছে
আৰু থাকিব, তাকেই সনাতন, যাৰ কোনো বিনাশ নাই। সনাতন শব্দৰ শাস্ত্ৰীয় আন এটা শব্দ আছে সমসাময়িক, যাক ঈশ বুলি কয়। ঈশ শব্দৰ ব্যৱহাৰ বা প্ৰয়োগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাৰ বিৰচিত উচ্চাংগ সংগীতত এই কথা উল্লেখ কৰি কৈছে, ঈশ স্বৰূপে হৰি সবগতে বৈঠক, জৈসন গগন বিয়া। ঈশ স্বৰূপ ঈশ্বৰৰ মহিমা বৰ্ণন কৰিবলৈ যাওঁতে মহাপুৰুষে কি বুলি কৈছে যে অগ নগ জগতেৰি কায়া। আজি উদ্বোধক এগৰাকী বিজ্ঞানৰ প্ৰবক্তা আমাৰ সভাপতিয়ে কৈছে যে বিজ্ঞানৰ প্ৰবক্তা হৈও তেওঁ ধৰ্মৰ সম্পৰ্কত এক সুন্দৰ বিশ্লেষণ আগবঢ়াইছে। প্ৰভুসকল, ধৰ্ম আৰু বিজ্ঞানৰ মাজত বিশেষ পাৰ্থক্য নাই, পৰিপূৰক এটা বস্তু। এইখিনিতে ময়ো জনাই থওঁ যে ময়ো এগৰাকী বিজ্ঞানৰে ছাত্ৰ, আৰু উদ্বোধক ছাৰৰ যি ডিপাৰ্টমেণ্ট মোৰো সেয়াই আছে, মই বায়'কেমিষ্ট্ৰিৰে ষ্টুডেণ্ট। গতিকে আমাৰ বায়'লজি গ্ৰন্থৰ সন্মুখতে, আমি অসমীয়া মিডিয়ামতে পঢ়া, তাত অগনগ জগতেৰি কায়া এই শ্লোকটো বায়'লজিৰ আমাৰ জীৱ বিজ্ঞানৰ প্ৰথম পৃষ্ঠাতে গুৰুজনাৰ নামত উল্লেখ। আৰু সেইদিনাখনে মই আচলতে আধ্যাত্মিকতাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছোঁ। প্ৰভুসকল, আপোনালোকে জানিব যে বিশেষকে ভগৱন্ত পুৰুষৰ বিশিষ্ট লীলা ৰাসৰ লগতে বিজ্ঞানৰ এক বিশেষ সম্বন্ধ আছে। সংস্কৃত ভাগৱতত ৰাসৰ মূল তাৎপৰ্য উপলব্ধি কৰাবৰ কাৰণে ক'লে কি বুলি, ৰসৈ বৈশ্য, অৰ্থাৎ ৰসৈ এইবচ, একদম সহজ কথাত তেওঁৱেই ৰস, মাত্ৰ ইমানখিনি, তেওঁৱেই ৰস। কোন? ঈশ্বৰ। যদি তেওঁৱেই ৰস হয় একমাত্ৰ, তেতিয়াহ'লে আমিবিলাক নিৰস, নিৰ্জীৱ। আমাক জীৱন্ত কৰি ৰাখিবৰ কাৰণে, চৈতন্য কৰি ৰাখিবৰ কাৰণে, সজীৱ কৰি ৰাখিবৰ কাৰণে ঈশ স্বৰূপে প্ৰত্যেকটো ঘটতে ভগৱান বিৰাজমান। এইটো ঈশ্বৰৰ বিশেষত্বতা। সেইকাৰণে যি ৰসৰ দ্বাৰা জীৱসমূহ ৰসাপ্লুত হৈ জীৱন্ত হৈ থাকে, চৈতন্য হৈ থাকে, সেই চৈতন্য অৱস্থাত জীৱসমূহে সেই ৰসৰ উৎসৰ প্ৰতি তীব্ৰভাৱে আকৰ্ষিত হৈ থাকে, তাত বিলীন হ'বৰ কাৰণে যত্ন কৰে। অৰ্থাৎ সেই উৎসটোৰ পৰা চৈতন্য ৰস আহি মোক চেতন কৰি ৰাখিছে, সেই চৈতন্য ৰসে পুনৰ গৈ সেই উৎসটোত বিলীন হ'বৰ কাৰণে প্ৰয়াস কৰি থাকে। আৰু এই চক্ৰটোৰ নামেই ৰাস আচলতে। সেইকাৰণে জীৱসমূহে ভগৱন্ত পুৰুষৰ লগত বিলীন হ'বৰ কাৰণে কৰা প্ৰয়াস, এইটোৱেই ৰাস। অৰ্থাৎ ৰস যিহেতু কোনো আকাৰ নাই, ৰসক আকাৰ প্ৰদান কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে যি বিচিত্ৰ বা অদ্ভুত লীলা সম্পাদন কৰিলে, সেই লীলাটোৰ নামেই হ'ল ৰাসলীলা। কিন্তু ৰাসলীলা সমগ্ৰ জীৱ জগতৰ কাৰণে, বিশেষতঃ মনুষ্যসকলৰ কাৰণে এক প্ৰেৰণাৰ স্ৰোত হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে বেদব্যাসে ইয়াক শৃংগাৰ ৰসেৰে বিধৌত কৰি উপস্থাপন কৰে। শৃংগাৰ ৰস মানে বিষয় ৰস কিছু প্ৰদান কৰা, যেন সাধাৰণ স্ত্ৰী পুৰুষৰ যি মিলন সম্ভোগ, এই কথাখিনি যেন ৰাসতো প্ৰলেপ সানি দিয়া হয়। সেইকাৰণে স্বামী বিবেকানন্দই তেওঁৰ গুৰু ৰামকৃষ্ণ পৰমহংসদেৱৰ লগত ৰাস সম্পৰ্কে যেতিয়া পৰ্যালোচনা কৰি আছিল, সেই সময়ত তাত ৰাজা ৰামমোহন ৰায় উপস্থিত আছিল, আৰু তেওঁ ৰামকৃষ্ণ পৰমহংসদেৱক এটা প্ৰশ্ন কৰিছিল। প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ যে, গুৰুদেৱ, ভাগৱতীৰ যি ৰাস পঞ্চাধ্যায়, এই রাস পঞ্চাধ্যায়ের মধ্যে যে শৃঙ্গার রসের বর্ণনা রয়েছে সেটা
ভাগবতের মতো একটা বিশিষ্ট শাস্ত্রের মধ্যে, ভক্তি শাস্ত্রের মধ্যে এই শৃঙ্গার রসের প্রয়োজন কি? ভাগৱতৰ নিচিনা এখন বিশিষ্ট ভক্তি শাস্ত্ৰত এনেকুৱা বিষয়ী শৃঙ্গার ৰসযুক্ত এটি অধ্যায় সন্নিবিষ্ট কৰাৰ কাৰণটো কি? রামকৃষ্ণ পরমহংসদেৱে বিবেকানন্দৰ ফালে আঙুলিয়াই দিলে। তেওঁ খোজে নৰেন, তুমি বলো। তেওঁৰ নাম যেহেতু নৰেন দত্ত আছিল। স্বামী বিবেকানন্দ কলে যে যিনি রাস পঞ্চাধ্যায় বুঝেনি তিনি ভাগবতের কিছুই বুঝেন। ভাগৱতৰ ৰাস পঞ্চাধ্যায় যিসকলে বুজি নাপায় তেওঁলোকে ভাগৱত শাস্ত্ৰৰ কোনো কথাকে উপলব্ধি কৰিব নোৱাৰে। তেতিয়াহ'লে ভাগৱতৰ উল্লেখ থকা ভগৱন্ত পুৰুষ দৈৱকীনন্দন কৃষ্ণৰ বিশিষ্ট অদ্ভুত লীলা ৰাসত এনেকুৱা কি বস্তু সন্নিবিষ্ট হৈ আছে যাক বুজিলেহে মানুহে ভাগৱত বুজিব? এইটো এটা আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন। তাতকে ডাঙৰ কথা হ'ল কি যে এগৰাকী মৃত্যুমুখী লোক মহাৰাজ পৰীক্ষিত, তেওঁক এই কথা শুকদেৱে শ্ৰৱণ কৰাইছে, যাৰ কাৰণে মহাৰাজ পৰীক্ষিতৰ মনতো একেখিনি প্ৰশ্নই উৎপাদন হৈছে। আৰু মহাৰাজ পৰীক্ষিতেও শুকদেৱক প্ৰশ্ন কৰিছে যে ভগৱন্ত পুৰুষৰ নিচিনা এগৰাকী পুৰুষ তেওঁনো কি কাৰণত যাৰ বুদ্ধি, ভাগৱতত শব্দটো ব্যৱহাৰ কৰিছে যাৰ বুদ্ধি। যাৰ বুদ্ধি শব্দৰ অৰ্থ হ'ল পৰকীয়া প্ৰেম, নিজৰ পত্নী থকাৰ পিছতো অইন পত্নীৰ সৈতে কৰা সম্পৰ্ক, নিজৰ স্বামী থকাৰ পিছতো অইন পুৰুষৰ লগত কৰা সম্পৰ্ক, এই অবৈধ সম্পৰ্কক যাৰ বুদ্ধি বা পৰকীয়া প্ৰেম বোলা হৈছে। যে ভগৱান শ্ৰীকৃষ্ণই কিয় ব্ৰজাংগনা গোপীসকলৰ লগত যাৰ বুদ্ধি সম্পন্ন এনেকুৱা এটা কৰ্ম সাধন কৰিলে? মহাৰাজ পৰীক্ষিতৰ মনতো এই প্ৰশ্ন নিতান্তই উত্থাপন কৰে। আৰু ইয়াক লৈ আজিও সমগ্ৰ ভাৰতবৰ্ষত সনাতনী পৰম্পৰাত ভাগৱতৰ ৰাস পঞ্চাধ্যায়ক লৈ বিভিন্ন ধৰণৰ চৰ্চা হৈ আছে। কিন্তু ৰাস পঞ্চাধ্যায়ৰ প্ৰাৰম্ভণিতে বেদব্যাসকৃত হওক বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃত হওক এটা শব্দ ব্যৱহাৰ কৰিলে, সেই শব্দটো হ'ল কাম জয় নামে এইটো কেশৱৰ কেলি। কামনাক জয় কৰিব পৰা লীলা কাৰণে ইয়াক কাম জয় নামে ই প্ৰখ্যাত। প্ৰভুকল ভগৱানক পাবৰ কাৰণে, ঈশ্বৰক প্ৰাপ্তিৰ কাৰণে চাৰিটা পুৰুষাৰ্থ সাধন মানুহে কৰিব লাগে। তাৰে প্ৰথমটো সাধন হৈছে ধৰ্মৰ সাধন, দ্বিতীয়টো সাধন হৈছে অৰ্থৰ সাধন, তৃতীয়টো সাধন হৈছে কামৰ সাধন, কামনা, চতুৰ্থটো সাধন হৈছে মোক্ষৰ সাধন। ইয়াক চাৰি পুৰুষাৰ্থ বোলে, অৰ্থাৎ চতুৰ্বৰ্গ সাধন। শাস্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ভক্তসকলে এই চতুৰ্বৰ্গ সাধন যেতিয়ালৈকে নকৰে তেতিয়ালৈকে তেওঁলোকে পৰমপদ প্ৰাপ্তি নহয়। ভাৰতবৰ্ষৰ সমস্ত সনাতনী পৰম্পৰাত চতুৰ্বৰ্গ সাধনৰ বিশিষ্ট ব্যৱস্থাসমূহ উল্লেখ কৰা হৈছে। আজি আমাৰ উদ্বোধক বাবজনে এটা কথা যদিও শব্দ এটা ব্যৱহাৰ কৰিছে যে পৃথিৱীত যি অন্যান্য ধৰ্ম ব্যৱস্থা আছে সেই সমস্ত ধৰ্ম ব্যৱস্থাতে মানৱ ধৰ্মক শ্ৰেষ্ঠত্ব কৰিছে। এইটো ঠিক, কিন্তু এইটোও ঠিক যে পৃথিৱীত অন্যান্য ধৰ্ম বুলি কোনো বস্তুৱেই নাই। পৃথিৱীত এটাই ধৰ্ম আছে, সেইটো ধৰ্মৰ নাম হ'ল সনাতন। মহাপুৰুষ, আজি আমাৰ সভাপতি বাবজনে কৈছে যে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰু দুজনা গুৰুৰ আগত ধৰ্ম আছিল নে নাই, নে তেওঁলোকে প্ৰৱৰ্তন কৰাৰ পিছত ধৰ্ম ব্যৱস্থা? আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কোনো নিজস্ব বা স্বতন্ত্ৰভাৱে কোনো ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তন কৰা নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ মহাপুৰুষে যি ধৰ্মৰ ব্যৱস্থা জগতত প্ৰৱৰ্তন কৰি থৈ গৈছে সেয়া পূৰ্বৰ পৰাই প্ৰচলিত আছিল, মাত্ৰ এলান্ধুকলীয়া অৱস্থাত আছিল কাৰণে তাক মাজি গঢ়ি পুনঃ সমাজত ব্যৱহাৰ কৰিব পৰাকে এটা মাৰ্গ তাৰা সমষ্টিত প্ৰশস্ত কৰিছে। আজিৰ তাৰিখত যদি সমগ্ৰ সমাজত প্ৰশ্ন কৰা হয় যে শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মৰ নাম কি, দেখিব যে বিশিষ্ট বুদ্ধিজীৱীসকলে হওক, আধ্যাত্মিক ব্যক্তিবিলাকেই হওক, তেখেতলোকে এই ধৰ্মটোক বিভিন্ন ধৰণে নামকৰণ কৰা দেখা যায়। কিছুমানে ক'ব নৱবৈষ্ণৱ ধৰ্ম, কিছুমানে ক'ব ভাগৱতী ধৰ্ম, কিছুমানে ক'ব এখন ভাগৱতী ধৰ্ম, কিছুমানে ক'ব শংকৰী ধৰ্ম ইত্যাদি। কিন্তু এইবিলাক মহাপুৰুষৰ দ্বাৰা কৃত ধৰ্ম ব্যৱস্থা নহয়। আচলতে
এইবিলাক পৰৱৰ্তী সময়ত কোনোবাই নামকৰণ কৰিছে। দৰাচলতে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কি নামেৰে তেওঁ প্ৰৱৰ্তন কৰি থৈ যোৱা ধৰ্ম ব্যৱস্থাক তেওঁ স্বীকৃতি দিয়ে। মহাপুৰুষ গুৰুজনাই এগৰাকী ভাৰতবৰ্ষৰ বিশিষ্ট শ্ৰেষ্ঠ অন্যতম শ্ৰেষ্ঠ ৰজা মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত তেওঁৰ পৃষ্ঠপোষকতাত যিখিনি কৰ্ম সাধন কৰিছিলে তাৰ বিশিষ্ট কালজয়ী এটি ৰচনা হ'ল গুণমালা। আৰু গুণমালা শাস্ত্ৰত মহাপুৰুষ গুৰুজনাই নিজ হাতে তাত লিখিছে, ঐতু বিতুপন ধৰ্ম সনাতন আকেশে কীৰ্তন কৰে সাধুজন হৰি হৰি ৰাম হৰি হৰি ৰাম। ইটো বিতুপন ধৰ্ম সনাতন আকাশে কীৰ্তন কৰে সাধুজন। পূৰ্বকল মহাপুৰুষ গুৰুজনাই সনাতন ধৰ্মকেই বিতুপন ধৰ্ম বুলি কৈ গৈছে। অৱশ্যে গুৰু প্ৰশস্তি কৰিবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱে গুৰুজনাই দেখুৱাই থৈ যোৱা মাৰ্গটোক কি বুলি কৈছে, এক শৰণ হৰি নাম ধৰ্ম কহো ৰাজা কৰো পৰকা। অৰ্থাৎ এক শৰণ হৰিনাম ধৰ্ম তেওঁকে প্ৰধান ধৰ্ম হিচাপে মহাপুৰুষে দেখুৱাইছে বুলি গুৰুজনাৰ প্ৰতি প্ৰশস্তি গীত গাওঁতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এই কথা উল্লেখ কৰিছে। মই আপোনালোকক এই কথাখিনি কোৱাৰ এটা কাৰণ আছে। আমি এবাৰ এলাহাবাদলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বহুভাষিক নাট কম্পিটিশ্যনত ভাগ ল'বলৈ গৈছিলো। মই নিজেও তাত অভিনয় কৰিছো। তাত ছত্তীশগড়ৰ পৰা এটি নাট্য দল আহিছিলে আৰু সেই ছত্তীশগড়ৰ নাট্য দলটোৱে এটা নৃত্য কৰিছিলে তাত। আৰু আমিও অসমৰ পৰা গৈছিলো। আমি থিয় নাম আৰু বিহু গীত আমি তাত বিহু নাচ প্ৰদৰ্শন কৰিছিলো। তেওঁলোকে কিন্তু এটা ৰাস নৃত্য প্ৰদৰ্শন কৰিছিল তাত। সেই কথা মোৰ আজিও মনত আছে। মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ ছাত্ৰ। মই গৈ দেখিলো তেওঁলোকে দেখিছিল যে গোটেই মঞ্চত গোপী আৰু কৃষ্ণক উপস্থাপন কৰিছিল আৰু তেওঁলোকৰ গীত আছিল এনেকুৱা ধৰণৰ, বাজা কে বংশী अरे बाजा के बंसी बिरिज मारे ये मन मोहना ये कदम तोरे रास रचाए तैहाना ये गोई नंदलाल बाजा के बंसी बिरिज मारे ये मन मोहना ये कदम तोरे राच रचाए तैहाना। कदम तोरे राच रचाए तैहाना। ভগৱানে চৰণ চলাইছে আৰু গোপীসকলে নাচিছে। ভগৱানৰ নৃত্যৰ সময়ত ভগৱানে যেতিয়া চৰণ চলাইছে ভক্তসকল উদ্ভাসিত হৈছে। প্ৰভুসকল এই যে চৰণ চলাইছে, অসমীয়া ভাষাটো মহাপুৰুষে এনেধৰণৰ গীতে ৰচনা কৰিছে। চৰণ চলাই নুপুৰ বজাই, চৰণ চলাই নুপুৰ বজাই, মধুৰ মধুৰ হাসে গোপাল গোৱালি পাৰাতে নাচা। চৰণ চলাই নুপুৰ বজাই। প্ৰভুসকল ভগৱান কৃষ্ণ, যাক আমি পূৰ্ণাংগ ৰূপত ভগৱান কৃষ্ণক যদি চাওঁ আমি দেখিম যে তেওঁ শৰীৰত যিসমূহ অলংকাৰেৰে অলংকৃত হৈ আছে, সেই অলংকাৰসমূহৰ ভিতৰত তেওঁৰ চৰণ যুগলত যিবোৰ অলংকৃত হৈ আছে, অলংকৃত শব্দটো ব্যৱহাৰ কৰা হৈছে। প্ৰভুসকল আজি আমি যিবিলাক অলংকাৰ পৰিধান কৰিছো সেইবিলাক আমি নিজেই পৰিধান কৰো, কিন্তু ভগৱন্ত পুৰুষৰ শৰীৰত যিবিলাক অলংকাৰ তেওঁৰ শৰীৰত আমি দেখো, সেই অলংকাৰ বিলাক তেওঁ নিজে পৰিধান নকৰে। অলংকাৰ বিলাকে নিজে গৈ ভগৱানৰ শৰীৰত অলংকৃত হয়। অৰ্থাৎ ভগৱান আৰু মানুহৰ মাজত এইটো পাৰ্থক্য। আমি বিলাকে একদম ৰচি থচি গাঁঠি যেনে তেনে চেইন পিন্ধি থাকো, ভগৱানৰ পিন্ধিবলগীয়া নাই। কৌস্তৱমণি নিজে নিজে ভগৱানৰ কণ্ঠত বিদ্যমান হৈ থাকে, সাতখৰি নিজে নিজে বিদ্যমান হৈ থাকে, পঞ্চবৰ্ণৰ ফুলেৰে আপাদলম্বিত হৈ ভগৱানৰ চৰণত ডিঙিত সৰ্বতো প্ৰকাৰে বনমালা উদ্ভাসিত হৈ থাকে। ভগৱন্ত পুৰুষৰ চৰণ যুগল ভকতৰ ধন, সেই অভয় চৰণত যিসমূহ অলংকাৰ অলংকৃত হৈ আছে তাৰ ভিতৰত উৎকৃষ্ট অলংকাৰসমূহ হল নুপুৰ।
প্ৰভুসকল ভগৱানৰ চৰণত সেই যে নুপুৰসমূহ অলংকৃত হৈ আছে, সেই নুপুৰবিলাক অন্য বেলেগ নহয়। নুপুৰবিলাক স্বয়ং বেদে নুপুৰ হৈ পেলাই ভগৱানৰ চৰণত অলংকৃত হৈ আছে, যাতে ভগৱানে প্ৰতিটো খোজ দিলে সেই ৰুণু জুনুকে বাজিলে বেদৰ মন্ত্ৰ ঘটিত হৈ যায়। সেইকাৰণে ভগৱানৰ চৰণ চলিলেই ভক্তসকল সন্তুষ্টিত হৈ যায়। বৃন্দাবনত ৰাসৰ ক্ষেত্ৰতো ভগৱানে চৰণ চলাই চলাই গোপীসকলৰ লগত ৰাস নৃত্য সম্পাদিত কৰিছে, আৰু সেয়া কেৱল ভক্তসকলৰ কাৰণেহে তাত প্ৰৱেশৰ অনুমতি আছে, অন্যসকলৰ কাৰণে ৰাস মণ্ডলত প্ৰৱেশ কৰাৰ অনুমতি নাছিল। বৃন্দাবনৰ ক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণ মধ্যত বিৰাজমান হৈছে, মণ্ডলাকৃত নৰ্তনম, এটা মণ্ডলৰ নিচিনা নৃত্য কৰি যত গোপী তত কৃষ্ণ, দুঘনা গোপী মধ্যে এক কৃষ্ণ বিদ্যমান হৈ তেওঁ ৰাসলীলা সম্পাদিত কৰিছিল। এই ৰাসলীলা চাবৰ কাৰণে লোভত পৰিলে কোন? বলৰাম। বলৰামে ভাবিলে কি যে ভগৱান, তেওঁ ভাবিলে যে কৃষ্ণই যিহেতু গোপীসকলৰ লগত ৰাসলীলা সম্পাদন কৰিছে, ভক্তসকলৰ কাৰণে উৎকৃষ্ট লীলা, গতিকে এই ৰাসলীলাত ময়ো প্ৰৱেশ কৰিম। এই বুলি বলৰাম স্বয়ং ভগৱান কৃষ্ণৰ ৰূপ মূৰ্তি ধাৰণ কৰি তেওঁ তাত প্ৰৱেশ কৰিলে ৰাসলীলা। কিন্তু ৰাসলীলাত প্ৰৱেশ কৰি বলৰামে দেখিলে যে তেওঁ থিয় হবলৈ তাত জেগা নাই, কাৰণ প্ৰত্যেকটো কৃষ্ণৰ লগতে এগৰাকী গোপীৰ লগত একোগৰাকী কৃষ্ণ ৰাসলীলাত হৈ আছে। গতিকে এতিয়া বলৰাম কৃষ্ণ হৈ গৈছে, গতিকে তেওঁ সোমাই ক'ত? ৰাসলীলা দৰ্শন কৰিবৰ কাৰণে কৈলাশৰ পৰা শিৱ তেওঁ আহিছে। তেওঁ ভাবিছে কি যে ৰাসলীলাততো এনেই প্ৰৱেশ কৰিব নিদিব, সেইকাৰণে তেওঁ যমুনাত স্নান কৰি, বৃন্দাবনত যমুনাত স্নান কৰি তেওঁ এগৰাকী গোপীৰ ৰূপ ধাৰণ কৰিছে। আজিও সেই স্থানডোখৰক গোপেশ্বৰ মহাদেৱ মন্দিৰ বুলি কয়। যমুনাৰ তীৰতে আজিও গোপেশ্বৰ, য'ত মহাদেৱ স্বয়ং গোপীৰ ৰূপ ধাৰণ কৰিছে। এতিয়া তেওঁ যেতিয়া গোপী হিচাপে প্ৰৱেশ কৰিছে, ইফালে বলৰামো কৃষ্ণ ৰূপে প্ৰৱেশ কৰিছে। বলৰাম আৰু শিৱই দুজনে মিলা মিছা হৈ যে আমি দুজনে এযোৰ হৈ ৰাসলীলা প্ৰৱেশ কৰি ৰাসলীলা আমি উপভোগ কৰিম। এই ৰাসলীলাৰ মধুৰতা কি? এই ৰাসলীলাৰ মধুৰতা এইটোৱেই যে জীৱ ব্ৰহ্মই পৰম ব্ৰহ্মৰ প্ৰতি, পৰম ব্ৰহ্মৰ লগত বিলীন হোৱাৰ যিটো হাবিয়াস, কেতিয়া হ'ব এইটো হাবিয়াস? বিষয় বাসনা সুখৰ পৰা পৰিত্ৰাণ পায় যেতিয়া এটা জীৱ কৃষ্ণমুখী হ'ব, তেওঁৰ লগতে ভগৱান কৃষ্ণই ৰাসলীলা সম্পাদিত কৰিব। ৰাসলীলাৰ শ্ৰেষ্ঠতম মাধ্যম হৈছে বাঁহী। বাঁহীৰ দ্বাৰাহে ভগৱান কৃষ্ণই গোপীসকলক আমন্ত্ৰণ কৰিছিল, আৰু সেই বাঁহীটোত 9টা ৰন্ধ্ৰ আছে। প্ৰভুসকল আধ্যাত্মিক প্ৰবক্তাসকলে এই কথাটো বৰ্ণন কৰি কয় যে মানৱৰ এই শৰীৰটোৱে আচলতে 9টা ৰন্ধ্ৰযুক্ত এটা বাঁহী। ইয়াত ভগৱন্ত পুৰুষে যেতিয়ালৈকে ফু দি থাকিব তেতিয়ালৈকে ই বাজি থাকিব। আজি আপোনালোকৰ সন্মুখত বাজি থকা এটা অন্যতম বাঁহী ৰিজুপাঠক নিজে। যিদিনাখনে ভগৱানে এই বাঁহীটো বজোৱা বন্ধ কৰি দিব, সেইদিনাখনে কব কি যে তেওঁ আৰু নাই, গল। বাঁহী বাদকে যেতিয়া বাঁহৰ বাঁহীটো যিদিনাখন নবজা হৈ যায়, তেওঁক জুইত পুৰি খৰি খাই দিয়ে, তাৰ আৰু কোনো মূল্য নাই, ফাটি গল, চুটি গল, নষ্ট হৈ গল। প্ৰভুসকল, ৰাস এই জীৱসকলৰ প্ৰতি ভগৱান কৃষ্ণৰ পূৰ্ণতম আহ্বান, তুমি আহা, তুমি মোৰ লগত বিলীন হৈ যোৱা। এতিয়া ৰাসত আপোনালোকে দেখিব যে যিদিনাখন যমুনাৰ তীৰত গোপীসকলে বিবস্ত্ৰ হৈ কাত্যায়নী দেৱীক পূজা কৰিছিল, জগত মাতা মায়া স্বয়ং কাত্যায়নী দেৱীক গোপীসকলে পূজা কৰিছিল, কৈছিল যে হে আই, আমাক কৃষ্ণক স্বামী হিচাপে লাগে, আমাক কৃষ্ণক স্বামী হিচাপে লাগে। কৃষ্ণক স্বামী হিচাপে বিচৰা এই গোপীসকল কোন? সেই কথা দেৱী কাত্যায়নীয়ে অনুধাৱন কৰিবলৈ গল যে কোন আচলতে এওঁলোক। কৃষ্ণক এওঁলোকে বিচাৰিছে স্বামী হিচাপে, কাৰণ কৃষ্ণক স্বামী হিচাপে বিচৰাজন সাধাৰণ হবই নোৱাৰে। তেওঁ দেখিলে যে আজিৰ পৰা এটা যুগ পূৰ্বে, ত্ৰেতাৰ যুগত যেতিয়া ভগৱান শ্ৰীৰাম দশৰথৰ পুত্ৰ হিচাপে আহিছিল জগতত, তেতিয়া পিতৃৰ আজ্ঞা পালন কৰি তেওঁ 14 বছৰ বনবাসৰ কাৰণে অৰণ্যলৈকে তেওঁ গৈছিল। তেতিয়া তাত থকা ঋষিসকল,
তপস্বীসকলে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰতি নিবেদন কৰিছিল যে হে প্ৰভু, তোমাকে ধ্যান কৰি থাকো, তোমাকে সৰ্বদা স্মৰণ কৰি থাকো। আজি সাক্ষাৎ তুমি আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে হে প্ৰভু, আমাৰ কাৰণে এই সৌভাগ্য, আমি তোমাক এনেকে শুশ্ৰূষা কৰিব খোজো এই 14টা বছৰ। এগৰাকী স্বামীৰ প্ৰতি এগৰাকী ভাৰ্যা পতিব্ৰতা নাৰীয়ে যি ধৰণে সেৱা কৰে, 24 ঘণ্টা আমি তোমাৰ সেৱাত আমি থাকিম। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছিল যে মই মৰ্যাদা পুৰুষোত্তম, মৰ্যাদাক কেতিয়াও মই বিঘ্নিত কৰিব নোৱাৰো। প্ৰভুসকল মনত ৰাখিব, অযোধ্যাপতি দশৰথৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰ মৰ্যাদা নিৰ্বাহনৰ শ্ৰেষ্ঠতম প্ৰতীক, আৰু দ্বাপৰ যুগত ভগৱানৰ অৱতাৰ দৈৱকনন্দন কৃষ্ণ কৰ্তব্য নিষ্ঠতাৰ শ্ৰেষ্ঠতম প্ৰতীক। অৰ্থাৎ যিজন কৃষ্ণই জন্ম হোৱাৰ 6 দিনৰ পৰাই তেওঁ যি উদ্দেশ্য লৈ পৃথিৱীত আহিছিল, সেই কৰ্তব্যৰ নিষ্ঠতাপূৰ্বক পালনৰ কাৰণে জন্মৰ 6 দিনৰ পৰাই তেওঁ অসুৰ দমন কৰিবৰ কাৰণে আৰম্ভ কৰিছিল। 6ষ্ঠ দিনৰ দিনা তেওঁ বধ কৰিছিল দেৱী পুতনা। অৰ্থাৎ এখন পোতাশালত জন্ম হৈ ভগৱান কৃষ্ণই গোকুলত গৈ নিবাস কৰিও তেওঁৰ যি কৰ্তব্য নিষ্ঠতা তাক জগতত আদৰ্শৰূপে প্ৰতিষ্ঠা কৰিছিল। আৰু মৰ্যাদাৰ নিৰ্বাহন প্ৰভু ৰামচন্দ্ৰইও দেখুৱাইছিলে। আৰু তেতিয়া প্ৰভু ৰামচন্দ্ৰই গোপীসকলক যেতিয়া কৈছিল যে ঋষিসকলক কৈছিল যে এতিয়া আৰু তোমালোকে মোক এইটো অৱস্থাত নাপাবা, ইয়াৰ পিছৰ জন্মত মই কৃষ্ণ হৈ আহিম আৰু তোমালোকে গোপী হৈ আহিব। অৰ্থাৎ গো অৰ্থে বেদ, পি অৰ্থে পিবন্তে, যিসকলে বেদক পান কৰিব পাৰে, বেদৰ পান কৰি কৰি বেদময় হৈ যায়, তেওঁলোকে আচলতে গোপী, তেওঁলোকে ভগৱান কৃষ্ণক প্ৰাপ্ত হ'ব পাৰে। তেওঁলোকে ব্ৰজৰ গোপী হিচাপে ব্ৰজত আহিলে তেওঁলোকে ভগৱান কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে, আৰু সেই প্ৰাৰ্থনা তেওঁলোকে কাত্যায়নিক কৰিছে, কাৰণ জানে যে ভগৱানক পাবৰ কাৰণে শ্ৰেষ্ঠতম বেৰখনেই হ'ল মায়া। মায়াক ভেদ কৰিব পাৰিলেহে ভগৱান কৃষ্ণক প্ৰাপ্তি হ'ব পাৰি। ভাগৱতৰ 3য় স্কন্ধত যি সাংখ্যযোগৰ বৰ্ণন কৰিছে তাত এই কথা খুব ধুনীয়াকৈ বৰ্ণন কৰিছে। কেনেকে যে আমাৰ অসমীয়া বৰ্ণমালাত যি বিসৰ্গ আছে, 2টা বিন্দু, এটা ওপৰত এটা তলত, এই 2টা বিন্দু আচলতে একদম উলম্ব দিশত এটা আনটোৰ ওপৰত বিদ্যমান হৈ আছে। ইয়াৰে এটা বিন্দুক যদি আপুনি জীৱ ব্ৰহ্ম বুলি ধৰে, আন এটা বিন্দুক পৰম ব্ৰহ্ম বুলি ধৰিব পাৰে। এতিয়া এই 2টা বিন্দুৰ মাজেৰে যদি এডাল ৰেখা কল্পনা কৰি দিয়া হয়, 2টা বিন্দুকে যদি বিভাজিত কৰি দিয়া হয়, তেতিয়াহ'লে এই চিনটোৰ নামেই হ'ল হৰণ, অৰ্থাৎ বিভাজিত চিন। এতিয়া তলৰ বিন্দুটোৰ পৰা আন এডাল ৰেখা যদি উলম্ব দিশত ওপৰৰ বিন্দুটোলৈ যাব খোজে, তেতিয়াহ'লে মাজৰ ৰেখাডালক ই ভেদ কৰি যাব লাগিব, আৰু এই ভেদ কৰিলে ই এটা যোগ চিন হ'ব। ইয়াকে যোগ বোলে। অৰ্থাৎ জীৱাত্মাই মায়াক ভেদ কৰিলেহে পৰমাত্মাৰ লগত গৈ সংযোগ হ'ব পাৰে। সেইকাৰণেহে ব্ৰজাংগনা গোপীসকলে মায়া কাত্যায়নিক তেওঁলোকে অনুৰোধ কৰিছিল যে তুমি আমাক ৰাস্তা মুকলি কৰি দিয়া, যাতে আমি ইয়াক ভেদ কৰি পেলাই ভগৱন্ত পুৰুষৰ লগত বিলীন হ'ব পাৰো, তেওঁক আমি স্বামী হিচাপে পাব পাৰো। এটা কথা মনত ৰাখিব প্ৰভুসকল, আইসকল, আপুনি যদি অন্তঃকৰণে ভগৱানক স্বামী হিচাপে বিচাৰে, ভগৱানক যদি সৰ্বোৎকৃষ্ট ভগৱান বুলি আপোনাৰ হৃদয়ত স্থান দিব খোজে, এই বাঞ্ছা আপোনাৰ মনত যিদিনাখনে উৎপন্ন হ'ব, সেইদিনাখনৰ পৰাই ভগৱান আপোনাৰ হৈ যায়। গোপীসকলৰ এনেকুৱা বাসনাক পূৰ্ণ কৰিবৰ কাৰণে সেই যমুনাৰ তীৰত তৎক্ষণাৎ ভগৱান কৃষ্ণ আহি বিদ্যমান হৈ গ'ল। আহি দেখিলে যে তেওঁ যে আহিছে গোপীবিলাকৰ খবৰে নাই। তেওঁলোকে বিৱস্ত্ৰা হৈ যমুনাত স্নান কৰিছে আৰু দেৱী কাত্যায়নীক স্তুতি কৰিছে। তেওঁলোকৰ মন তেওঁৰ ফালৰ পৰা আনিবৰ কাৰণে, বিচ্যুতি কৰিবৰ কাৰণে গোটেই বস্ত্ৰখিনি নি পেলাই কদম্বৰ বৃক্ষত তুলিলে। এইটোকে বস্ত্ৰহৰণ তত্ত্ব বোলে। বস্ত্ৰহৰণ লীলা। আপোনাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তত্ত্বকথাত খুব সুন্দৰকে এই সম্পৰ্কত বৰ্ণন কৰিছে যে গোপীসকলে তেতিয়া যমুনাৰ পানীৰ পৰাই ভগৱান কৃষ্ণক স্তুতি কৰিছে, কৈছে যে হে কৃষ্ণ, আমাৰ বস্ত্ৰখিনি আমাক উভতাই দিয়া। ভগৱান কৃষ্ণই কৈছে যে মোকতো তোমালোকে স্বামী হিচাপে বিচাৰি আছা, এতিয়া তোমাৰ আৰু মোৰ মাজত এই বস্ত্ৰৰ প্ৰয়োজন। অৰ্থাৎ ই বিষয় বস্ত্ৰ, মায়াৰ যিটো আস্বাদন, প্ৰতীকী অৰ্থত ভক্ত আৰু ভগৱান এক হৈ যাবৰ কাৰণে ইয়াত মায়া বস্ত্ৰৰ কোনো প্ৰয়োজন নাই। কিন্তু গোপীসকলে কৈছে নহয়,
আমাক লাগে, আমাক প্ৰয়োজন আছে। ভগৱানে তেতিয়া বুজি পালে যে এই গোপীসকল এতিয়াও পূৰ্ণাংগভাৱে মোৰ তাতে সমৰ্পিত হ'ব পৰা অৱস্থাত নাই। সেইকাৰণে তৎক্ষণাৎ বস্ত্ৰখিনি দিলে, দি তেওঁ তাৰ পৰা গুচি আহিব খুজিলে। তেতিয়া গোপীসকলে ভগৱান কৃষ্ণক সুধিছিল যে তুমিতো আহিছিলা আমাৰ কাৰণে, এতিয়া ক'ত যোৱা? বোলে মই আহিছিলো, কিন্তু মই এতিয়া যাওঁ। বোলে আমি কেতিয়া পাম তোমাক? বোলে যিদিনাখন মই বংশীত ধ্বনি কৰিম, মুৰুলী ধ্বনি কৰিম, সিদিনাখন। এই যে মই মুৰুলী ধ্বনি কৰিম, মই বংশীত ধ্বনি কৰিম, তোমালোক আহিবা, এই বাক্যষাৰে গোপীসকলৰ কৰ্ণত ঔষধিৰ নিচিনা কৰ্ম ক্ৰীড়া কৰিলে। তন মন ধন চিন্তা সকলো কেৱল কৃষ্ণই কেতিয়া বংশী বজাব, আমি কেতিয়া তেওঁৰ বিলীন হবলৈ যাম, কৃষ্ণই কেতিয়া বংশী বজাব, আমি কেতিয়া তেওঁৰ তাতে বিলীন হবলৈ যাম, এই বাঞ্ছাৰে তেওঁলোকে জীৱন অতিবাহিত কৰিলে। ঠিক এবছৰ কাল পিছত, অৰ্থাৎ কাৰ্তিক মাহৰ আজিৰ দিনটোতে, যিটো দিনত তেওঁলোকে কাত্যায়নী ব্ৰত কৰিছিল, ঠিক তাৰ পিছৰ আজিৰ দিনটোতে, কাৰ্তিক মাহৰ সেই পূৰ্ণিমাৰ দিনটোতে, শৰৎ কালৰ ৰাত্ৰি অতি বিতুপন, ৰাস ক্ৰীড়া কৰিছে কৃষ্ণৰ ভৈলা মন। সেই কৃষ্ণৰ যেতিয়া মন গ'ল যে আজি মই গোপীসকলৰ লগত ৰাস ক্ৰীড়া কৰিম, সেইকাৰণে মুৰলী ধ্বনিৰে গোপীসকলক তেওঁ আমন্ত্ৰণ কৰিলে। এটা অদ্ভুত কথা সংস্কৃত ভাগৱতত খুব সুন্দৰকৈ উল্লেখ কৰিছে। তাত কৈছে যে কৃষ্ণ পুৰুষৰ সেই বংশীত ধ্বনি কেৱল আৰু কেৱল ব্ৰজাংগনা গোপীসকলেহে শ্ৰৱণ কৰিছিল, বেলেগ বেলেগে নহয়। তাৰমানে এইটো বংশীত ধ্বনি কেনেকুৱা বংশীত ধ্বনি আছিল যে ই একেলগে আমি দুজন মানুহ আছো, এজনে শুনিম আনজনে নুশুনিম। তাৰমানে সেই বংশীত ধ্বনিটো দৰাচলতে ভগৱান কৃষ্ণৰ ভক্তৰ প্ৰতি তেওঁৰ তাতে সমৰ্পিত হোৱাৰ প্ৰতি কৰা আহ্বান, আৰু এই আহ্বান সেইসকলে শ্ৰৱণ কৰিব যিসকল কৃষ্ণৰ প্ৰতি সমৰ্পিত হবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হয়। আৰু সেইসকল গোপীসকল কৃষ্ণৰ বংশীত ধ্বনি শুনাৰ লগে লগে, কীৰ্তনত মহাপুৰুষে লিখিছে, আমাৰ ভূপেন বায়ন আছে ইয়াতে, তেখেতে শিকাইছে ৰাস, আমাৰ হিৰু মহন্ত দা আছে, শিকাইছে ৰাস। কি জিলেক লৰ গোপী ধ্বনি নিৰীক্ষণে, মুৰুলীত ধ্বনি হোৱাৰ লগে লগে গোপীসকল লৰ মাৰিলে কৃষ্ণৰ প্ৰতি। সেই ধ্বনি নিৰীক্ষণ, যৰ পৰা ধ্বনি আহিছে। আৰু ডাঙৰ কথা কি যে কোনে কি পিন্ধিছে, কীৰ্তনত বা ভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ৰাসক্ৰিয়াক তিনিটা স্থানত বৰ্ণন কৰিছে। কেলিগোপাল বুলি নাট কৰিছে এভাগ, কীৰ্তনত ৰাসক্ৰিয়া বুলি অধ্যায় লিখিছে, আৰু ভাগৱততো ৰাসলীলা বুলি তিনিটা স্থানত ৰাসলীলাৰ বৰ্ণন কৰিছে। তাৰমানে ইয়াৰ প্ৰয়োজনীয়তা বহুত সমাজত, সেইকাৰণে কৰিছে। তাত লিখিছে কি যে চকুত লোৱা কাজল মুখত সানিছে, উঠত লোৱা বৰহম চুৰিৰ বোল চকুত সানিছে, মেখলা মূৰত গাঁঠিছে, পাৱেল ডিঙিত পিন্ধিছে, কি কৰিছে হিচাপ নাই। তাৰমানে কি কৃষ্ণক পাবৰ কাৰণে বৈষয়িক যিখিনি তাৰণা, সেই তাৰণা আৰু ভক্তসকলে তাত তাৰণা থকা নাই। তেওঁলোকে কেৱল দৌৰিছে, কেৱল দৌৰিছে। আৰু তেওঁলোকে যিসকল গোপী তেওঁলোকৰ স্বামী বা দেৱৰে কলে যায় এই নিশাখন বুলি ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিলে, সেই গোপীসকলে কৃষ্ণ কৃষ্ণ বুলি তাতে প্ৰাণ ত্যাগ কৰিলে। আৰু খোজকাঢ়ি যোৱা গোপীসকলতকে সেইসকল গোপী আগতে গৈ কৃষ্ণৰ লগত বিলীন হৈ গল। প্ৰভুসকল গোপীসকল গৈ ওলাল, আৰু সেই গোপীসকলক ভগৱান কৃষ্ণই দেখাৰ লগে লগে কি বুলি সুধিছে যে তোমালোক কিয় আহিলা? ব্ৰজত কিবা অমংগল হল? ইফালে আহিলাতো? এতিয়া আপোনাক মোৰ ঘৰলৈ অতিথি হিচাপে মাতিছো, আলহী খাবলৈ বা কিবা কামত মাতিছো মই। নিৰ্দিষ্ট সময়ত আপুনি মোৰ ঘৰলৈ গৈ ওলাইছে, আৰু দুৱাৰখন খুলি যদি মই আপোনাক কওঁ যে কিয় বা আহিলে আপুনি, আপোনাৰ কেনে লাগিব? আপোনাক ময়ে মাতিছো, অথচ আপুনি আহিছে, আৰু মই আপোনাক সুধিছো কেলে আহিলে। ভগৱান কৃষ্ণই নিজেই কৈছে যে মই মাতিম, তোমালোক আহিবা, আৰু মাতিছে, তেওঁলোক গৈছে। এতিয়া গোপীসকলক ভগৱান কৃষ্ণই নিজে সুধিছে তোমালোক কিয় আহিবা? গোপীসকলৰ মুখৰ মাত ভৰি গল। ভগৱান কৃষ্ণই তেওঁলোকক বুজাইছে, মই বুজি পাইছো, তোমালোকে এই শৰৎ কালৰ স্নিগ্ধ এই যি পৰিৱেশ চাবৰ কাৰণে চোৱা কিমান সুন্দৰ, মানে চন্দ্ৰমা উদিত হৈছে, পুষ্প বিকশিত হৈছে, এইবোৰ চোৱা ইত্যাদি।
তাত আৰু তিনিটা কথাতে সংযোগ কৰিছে বিশেষভাৱে। এটা কথা এই বুলি কৈছে যে ইয়াত বাঘ সিংহৰ ভয়, হিংস্ৰ জন্তু, তোমালোক সোনকালে ইয়াৰ পৰা যোৱা। এক, যিটো প্ৰাণৰ সংশয়। ভগৱানক পাবৰ কাৰণে কাৰোবাৰ প্ৰাণৰ সংশয় আছে নেকি? প্ৰথম পৰীক্ষা। দ্বিতীয়, যে সমাজেও বেয়া বুলিব, পৰ পুৰুষৰ সৈতে পৰ নাৰী আহি নিশা যাপন কৰাটো সামাজিকভাৱে বেয়া হৈছে। তৃতীয় কথাটো কৈছে কি বুলি, যে বেদেও ইয়াক নিষিদ্ধ কৰিছে, ধৰ্ম ইয়াক নিষিদ্ধ কৰিছে। গোপীসকল কিন্তু মৌন, ভৰিৰ নখেৰে মাটি লিখিছে। আৰু সেই গোপীসকলে ভগৱান কৃষ্ণক এটা প্ৰশ্ন কৰিছে যে হে কৃষ্ণ, ঠিক আছে বাৰু আমি যাম, কিন্তু এটা প্ৰশ্ন উত্তৰ লাগে। কি? যে এজন পুৰুষৰ, এগৰাকী পতিব্ৰতা নাৰী আছে, দিনে নিশাই স্বামীৰ শুশ্ৰূষাত তেওঁ লাগি থাকে, কিন্তু হঠাৎ সেই স্বামীগৰাকী বিদেশলৈ বনিজ কৰিবৰ কাৰণে যাব লগা হয়। তেতিয়া স্বামীয়ে তেওঁক পত্নীক ক'লে যে মই কাইলৈ প্ৰাতঃতে মই ব্যৱসায়ৰ কাৰণে যাম, তুমি ভালে থাকিবা, মই আহিম। তেতিয়া পতিব্ৰতা নাৰীয়ে স্বামীক ক'লে যে হে স্বামী, মইতো তুমি অবিহনে এক মুহূৰ্ত থাকিব নোৱাৰো, মোকো তোমাৰ লগত লৈ যোৱা। কৈছে না, তুমি যাব নালাগে, পথে নাৰী বিবৰ্জিতা, এইবিলাকত যাব নালাগে, বৰ ভয়ংকৰ আমি সন্মুখীন হম প্ৰত্যাহ্বানৰ, তুমি যাব নালাগে। কিন্তু তোমাৰ অবিহনে মই কেনেকে থাকিম? তুমি খালেহে মই খাওঁ। বিশেষকে তেতিয়া তেওঁ কি কৰিলে, এজনা মানৱ মূৰ্তি আনি ঘৰৰ মজিয়াতে প্ৰতিষ্ঠা কৰি দিলে, দি ক'লে যে আজিৰ পৰা এই মূৰ্তিজনাকে তুমি মই বুলি ভাবিবা, মই যেতিয়ালৈকে নাহো। পত্নীয়ে স্বামীৰ আজ্ঞা পালি সেই মৃন্ময় মূৰ্তিজনাকে স্বামী বুলি ভাবি বিধিসন্মত পুৱা গধূলি দুপৰীয়া মধ্যৰাত্ৰি যেতিয়া যেতিয়া যি ধৰণৰ বিধিসন্মত পূজা কৰিব লাগে পূজা কৰিব। 6 মাহ মানৰ অন্তত তেওঁৰ স্বামী বনিজ কৰি ঘৰলৈ মধ্যৰাত্ৰি আহি সোমাইছে। সেই সময়ত তেওঁ ৰাত্ৰিৰ পূজা সম্পাদিত কৰি আছিল বিধিপূৰ্বক। স্বামীয়ে দুৱাৰত টোপৰ দিছে, তেওঁ পূজাস্থলীৰ পৰা সুধিছে কোন? বোলে মই। কোন মই? তোমাৰ মই। তেতিয়া তেওঁ বুজি পালে যে তেওঁ স্বামী। গোপীসকলে ভগৱান কৃষ্ণক সুধিছে যে প্ৰভু, আমাৰ এইটোৱেই প্ৰশ্ন যে এতিয়া যদি সেই পতিব্ৰতা নাৰীগৰাকীয়ে সেই পূজাখন আধৰুৱা কৰি পূজা স্থানৰ পৰা উঠি যায় স্বামীক আনিবৰ কাৰণে দুৱাৰ খুলি দিব, তেতিয়াহ'লে বিধিসন্মত পূজাৰ ব্যতিক্ৰম হলে তেওঁ দুখে পাব, পাপ লাগে। আৰু যদি তাকে নকৰি তেওঁ স্বামীক দুৱাৰ খুলিবলৈ নাযায়, তেতিয়াহ'লে স্বামীৰ ৰোষত পৰিব যে তোমাৰ দুৱাৰ খোলোতে ইমান দেৰি কিয় লাগে, সন্দেহৰ আৱৰ্তন। এতিয়া আপুনি কওক যে সেই নাৰীগৰাকীয়ে কি কৰাটো উচিত? ভগৱান কৃষ্ণই খুব হাঁহিলে। তুমি হাঁহিছা? যে এই কাৰণেই যে যিহেতু তেওঁৰ চৈতন্য স্বামী ঘৰলৈ উভতি আহিলেই প্ৰাপ্তি, এতিয়া আৰু বিষয় স্বামীটোৰ প্ৰয়োজন নাই। সেই মাটিৰ মূৰ্তিজনাৰ আৰু সেই প্ৰতীকী স্বামীজনৰ প্ৰয়োজন নাই। সেইটো আৰু তেওঁ বাদ দিব লাগে। আৰু এতিয়া তেওঁক আদৰি সাদৰি আনিব লাগে। গোপীবিলাকে কৈছে যে আমাকো এইটো কথাই লাগে, আমিও ইমান দিনে আমাৰ বিষয় স্বামী বিলাকৰ লগতে আমি দিন কটাও। তুমিতো জগতৰ প্ৰকৃত স্বামী, এতিয়া তোমাক পালো আমি, গতিকে আমাক আৰু ঘৰলৈ উভতি গৈ বিষয় স্বামীসকলৰ লগত বিষয় সংসাৰ সুখত বিলীন হবৰ কাৰণে তুমি আৰু ক'ব নোৱাৰা। তুমি যে জগতৰ পৰম স্বামী, তুমি যে জগতৰ মূল হৰ্তা-কৰ্তা বিধাতা, তোমাৰ তাতে সমৰ্পিত হবৰ কাৰণে আমি তোমাৰ ওচৰলৈকে আহিলো, গতিকে তোমাক আৰু আমি নেৰিম। এতিয়া প্ৰভুসকল, গোপীসকলৰ এনে দৃঢ়তা দেখাৰ পিছত ভগৱান কৃষ্ণই তেওঁলোকৰ লগত ৰাসক্ৰীড়া আৰম্ভ কৰিছে। বাপসকল,
ভগৱন্ত পুৰুষৰ দাপৰ যুগত তেওঁ যি কৃষ্ণ অৱতাৰে আহিছিল, তাত যিসমূহ লীলা তেওঁ সম্পাদিত কৰিছিল, সেই লীলাসমূহৰ ভিতৰত তিনিটা বিশেষ লীলা আছে। সেই লীলা তেওঁ জীৱনত দুবাৰ সম্পাদিত কৰিছে। তাৰে প্ৰথমটো লীলা হৈছে তেওঁ মুখ মেলি পেলাই গৰ্ভতে 14 ব্ৰহ্মাণ্ড দুবাৰ দেখুৱাইছে। এবাৰ একদম কেঁচুৱা অৱস্থাতে চলে হামি তুলি দেখাইলা মাওক, আৰু এবাৰ কিয় মাটি খাইলি বুলি সুধন্ত যশোদা, নখাও বুলিয়া বেন্ত বাইলা বনমালী, তেতিয়া এবাৰ দেখাইছে। বনাগ্নি পান তেওঁ জীৱনত দুবাৰ কৰিছে, আৰু ৰাসলীলা তেওঁৰ জীৱনত দুবাৰ সম্পাদিত কৰিছে। এবাৰতো গোপীসকলৰ লগত ৰাসলীলা কৰিলে গোপীসকলৰ মনত সামান্যতম কি কয় এইটো অহংকাৰ উৎপত্তি হল কাৰণে তেওঁ কি কৰিলে, তাৰ পৰা অন্তৰ্ধান হল। গোপীসকলে পুনৰ ভগৱান কৃষ্ণক অনেক স্তুতি কৰাৰ অন্তত ভগৱান কৃষ্ণ আহি তেওঁলোকৰ লগত পুনঃ মহাৰাস ক্ৰীড়াত সমবেত হৈছে। বাপসকল, তাত আপোনালোকে মন কৰিব যে গোপীসকলৰ মাজৰ পৰা ভগৱান কৃষ্ণ যেতিয়া অন্তৰ্ধান হৈ গল, গোপীসকলে ভগৱানক পাবৰ কাৰণে ভগৱানৰ একদম জন্মৰ পৰা সেই সময়ৰ সমস্ত কৰ্ম লীলাসমূহ গোপীসকলে শ্ৰৱণ কীৰ্তন কৰিছে। সেইকাৰণে যে ভগৱানক পাবৰ কাৰণে ভক্তসকলে তেওঁলোকৰ লীলাসমূহ অৱগাহন কৰিবই লাগিব। প্ৰভুসকল, আপোনালোকে মন কৰিব যে গোপীসকল ভগৱানৰ ইমানেই প্ৰিয় আছিল যে তেওঁৰ কৰ্তব্যনিষ্ঠতাৰ খাতিৰত তেওঁ যেতিয়া অক্ৰূৰৰ লগত আপোনাৰ মথুৰালৈকে গুচি আহিছিল, তেতিয়া তেওঁ শান্তিৰে থাকিব পৰা নাছিল। ভাগৱতত উল্লেখ আছে এই কথা। তেওঁ উদ্ধৱক মাতি লৈ আহিছে। উদ্ধৱক মাতি আনি কৈছে যে হে উদ্ধৱ, তুমি এবাৰ গোকুললৈ যোৱা, গৈ তাত মোৰ প্ৰিয় প্ৰাণসম গোপীসকলক খবৰ লৈ আহা। তুমি হয়তো কবা যে কাৰোবাৰ পত্নীয়ে খাইছে নে শুইছে নে কি কৰিছে, এইটোক লৈ তুমি কিয় ইমান চিন্তিত? নহয়, তেওঁলোক মোৰ ভক্ত। মোৰ ভক্তসকলৰ প্ৰতি সৰ্বদা মোৰ এই ধাৰণা থাকে। গতিকে তুমি যোৱা, মোৰ প্ৰাণৰ গোপীসকলৰ তুমি খবৰ লৈ আহা। তেওঁলোক অবিহনে ময়ো থাকিব পৰা নাই, মোৰ অবিহনেও তেওঁলোক থাকিব পৰা নাই। এটা এনেকুৱা পবিত্ৰ সম্পৰ্ক ৰাসলীলাত আপোনালোকে চাব যে ৰাসৰ শেষৰ ফালে বৰ্ণন কৰিছে যে প্ৰত্যেকজন স্বামীয়ে, ব্ৰজাংগনা স্বামীয়ে গোটেই নিশাটো নিজৰ লগতে পত্নীসকলক পাইছে। তেতিয়াহ'লে কোন গৈছিল তালৈকে ৰাস কৰিবৰ কাৰণে? পিছদিনা তেওঁলোকে তাকেই দেখিছে। সেইকাৰণে ইয়াক অনংগ কেলি শব্দ ব্যৱহাৰ কৰিছে। অনংগ দুটা শব্দত অনংগ শব্দ ব্যৱহাৰ হৈছে। অনংগ কাম, আৰু অনংগ অংগৰ ব্যৱহাৰ নোহোৱা কেলি। প্ৰভুসকল, ৰাসৰ নিচিনা পবিত্ৰ এক সম্পৰ্ক, সেই সম্পৰ্কক কিন্তু আজিৰ তাৰিখত বহু ক্ষেত্ৰত দেখা গৈছে যে ৰাসক বহু ক্ষেত্ৰত বিকৃত কৰিবলৈ আৰম্ভ কৰিছে। ৰাসক কিন্তু বিকৃত কৰিব নালাগে, কাৰণ ই ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শন ভগৱান আৰু ভক্তসকলৰ মাজত। আটাইতকৈ ভাল লগা কথা যে আমাৰ নামনি অসমত বিশেষভাৱে আমাৰ এই যিটো চৈতন্য ৰাস কেলিগোপালৰ যিটো প্ৰদৰ্শন, সেইটো আমাৰ নামনি অসমত সাধাৰণতে ইয়াৰ প্ৰয়োগ নাই। মৃন্ময় মূৰ্তিসমূহ সজাই ৰাখে আৰু তাকেই আমি ৰাস বুলি চাওঁ। কিন্তু দিঘিৰ পাৰত মই আচৰিত হলো শুনি, আৰু মোৰ খুব অন্তৰখন ভাল লাগি গৈছে যে ইয়াতো দুবিধ ব্যৱস্থাই সেই আগৰ পৰম্পৰাটোকো ৰক্ষা কৰিছে, আৰু সমসাময়িকভাৱে মহাপুৰুষৰ সৃষ্ট যি ৰাস ক্ৰীড়া বা এই কেলিগোপাল নাটৰ আধাৰত যি পূৰ্ণাংগ ৰাসৰ ব্যৱস্থা কৰে আমাৰ ভূপেন বৰগায়নদেৱক লৈ আহিছে, আনি পেলাই ইয়াৰে স্থানীয় আমাৰ শিল্পী বা ল'ৰা ছোৱালীবিলাকক লৈ পেলাই দিঘিৰ পাৰ ৰাস উদযাপন সমিতিয়ে এই কৰ্ম সাধন কৰিছে। দৰাচলতে ই অত্যন্ত উত্তম চিন্তা হৈছে। মই ভাবো যে এনেকুৱা চিন্তা আমাৰ নামনি অসমৰ প্ৰতিখন ৰাস মহোৎসৱে কৰিব লাগে। তেতিয়াহে গুৰুজনাৰ সংস্কৃতিসমূহ ৰক্ষা পৰিব। ফুল বজাবলৈ আজিৰ ল'ৰা ছোৱালী আগ্ৰহ প্ৰকাশ কৰিব। নৃত্য কৰিবৰ কাৰণে সত্ৰীয়া নৃত্য, সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট হ'বৰ কাৰণে আজিৰ ল'ৰা ছোৱালী আগ্ৰহ হ'ব। তেতিয়াহে হ'ব, আৰু তেতিয়াহে আমাৰ সমাজখন ধাপে ধাপে আগবাঢ়িব। বাপসকল, আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকক অভিভাৱকবিলাকে 4-5 বছৰ বয়সতেই আৰ্ট স্কুলত দিয়ে,
নৃত্য বিদ্যালয়ত দিয়ে আধুনিক নৃত্য, কুমফু, কাৰাটে, ফুটবল, ক্ৰিকেট চবতে দিয়ে। কিন্তু যদি তেওঁলোকক সোধা হয় যে আপোনাৰ ল'ৰাটো গুৰুৰ আশ্ৰয়ত দিলেনে, ঈশ্বৰ সাধনা কৰিবলৈ দিলেনে, তেতিয়া আমাৰ অভিভাৱকবিলাকে কয় কি যে তাৰ বয়স হোৱা নাই এতিয়া। চব কৰিবৰ কাৰণে বয়স হয়। এটা সৰ্বগুণ সম্পন্ন সন্তান কৰিবৰ কাৰণে আমি চব তাৰ ওপৰত জাপি দিওঁ। 3টা বজাত স্কুলৰ পৰা আহি পায়, 6টা বজাতে স্কুললৈকে যায়, মস্ত পিঠিত এটা বেগৰ বোজা লৈ ঘৰলৈ উভতি আহে, আৰু আহি ধাম-ধুম ইউনিফৰ্মযোৰ খুলি দি গাত পানী ঢালি দি একোবা কিবা খোৱালে, আৰু বাপেকে এইফালে গাড়ী ষ্টাৰ্ট দি ৰখি আছে। মাকে কৈছে সোনকালে যাব লাগে, আৰ্ট স্কুলত যাব লাগে। ল'ৰাই বুজিয়ে পোৱা নাই যে মোক কলে লৈ গৈ আছে, কি কৰি আছে, খালি যাব লাগে যন্ত্ৰবত, কলে গৈছে তলে গৈছে, এইটো শিকিছে এইটো শিকিছে এইটো শিকিছে। তাৰ ৰুচিবোধ কি, আচলতে সি কোনটো ভাল পায়, সি যিটো ভাল পায় সেই ভাল পোৱাটোত তাক আগবাঢ়িবলৈ দিয়ক, সেইটোত সি প্ৰতিষ্ঠা লাভ কৰিব। সকলোবিলাক হবলৈ দিলে এটা সন্তান কেতিয়াও নহয়। আৰু তাতকে ডাঙৰ কথা যে আপুনি কিবা কৰক নকৰক, আপোনাৰ ল'ৰাক আপুনি আধ্যাত্মিক দৃষ্টি এক দিবৰ কাৰণে যত্ন কৰক। মই এটা বাস্তৱ উদাহৰণ আপোনালোকক দিব, মোৰ কিবা ভুল হ'ব পাৰে, আপোনালোকে মাৰ্জনা কৰিব। অলপতে আপোনালোকে এটা বাতৰি পাইছে, সেই বাতৰিটো কি যে সেই বাতৰিটো কি যে এগৰাকী ছোৱালীয়ে এগৰাকী মাতৃক মাৰি পেলালে, কোবাই। কিহেৰে কোবালে? তাই এগৰাকী নেশ্যনেল প্লেয়াৰ আছিলে কাৰণে তাই পোৱা যিটো মানে বঁটা, সেই বঁটাটোৰে কোবাই, চিলখনেৰে কোবাই মাকক মাৰি পেলালে। আপোনালোকে চবেই জানে, আমি এই কথা উপলব্ধি কৰোঁ যে এগৰাকী পিতৃ মাতৃয়ে তেওঁৰ সন্তানটোক এটা পজিশ্যনলৈ নিবৰ কাৰণে, এটা স্বীকৃতি স্থানলৈকে লৈ যাবৰ কাৰণে তেওঁলোকে কিমান কষ্ট কৰে সেইটো ভগৱান জানে, আৰু তেওঁ নিজে। সেই সন্তানটোৱে যিগৰাকী মাকে তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰালে, সেই মাতৃগৰাকীয়ে সন্তানটোৱে এটা সাধাৰণ কথাৰ কাৰণে তেওঁ প্ৰাপ্তি হোৱা স্বীকৃতিৰ ফলকখনেৰে মাকক কোবাই মাৰি পেলালে। বাতৰি হৈছে, সৰব চৰ্চা হৈছে অসমত। কিহৰ কাৰণে? যদি সেই ছোৱালীজনীক মাতৃগৰাকীয়ে খেলত যি ধৰণে আগবঢ়াই লৈ গ'ল সৰুৰ পৰাই, 4 বছৰ বয়সৰ পৰাই, সেই 4-5 বছৰ বয়সৰ পৰাই যদি সেই ছোৱালীজনীক কিঞ্চিত হলেও আধ্যাত্মিক শিক্ষা দিলেহেঁতেন, তেতিয়াহ'লে সেই ছোৱালীজনী বুজিলেহেঁতেন যে মাতৃ কি বস্তু, পিতৃ কি বস্তু। কিন্তু আজিৰ তাৰিখত কি হৈছে, মাতৃ পিতৃ মানে মই সেইটো কাৰণে খুব প্ৰাৰ্থনা কৰো প্ৰতিগৰাকী অভিভাৱকক যে আপোনালোকে আধ্যাত্মিক দৃষ্টিভংগী আপোনালোকৰ সন্তানক দিবলৈ যত্ন কৰক। এইটো বৰ প্ৰয়োজন আজিৰ তাৰিখত। মাক বিলাকে সন্তান বিলাক এনেকে কোলাত লয়, কোলাত লৈ পেলাই এইটো কব খোজে যে মই যলৈকে দেখিছো তুমিও চোৱা তালৈকে। পিতৃবিলাকে কান্ধত তুলি লয়, কান্ধত তুলি লোৱাৰ উদ্দেশ্য এইটোৱেই যে মই যলৈকে দেখা নাই তুমি তালৈকে চোৱা। অৰ্থাৎ মই যিটো হব খুজিছিলো সেইটো মই হব নোৱাৰিলো, তুমি হোৱা বাচা। প্ৰভুসকল, মাতৃবিলাক মমতাৰ প্ৰতীক, ত্যাগৰ প্ৰতীক, মূৰ্ত প্ৰতীক, চবেই জানে। কিন্তু পিতৃবিলাক নেপথ্য শিল্পী। পিতৃবিলাকৰ যি ত্যাগ, পিতৃবিলাকৰ যি সন্তানৰ প্ৰতি যিখিনি কৰ্তব্য, সেইখিনি বহুত মানুহে নেদেখে, কাৰণ সেইজন আঁৰ কাপোৰৰ সিপাৰে থাকে। এজন পিতৃয়ে, আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ পিতৃয়ে, আমি যেতিয়া আমাৰ হেঁপাহৰ চোলা এটা দোকানত ওলমি থকা দেখি যেতিয়া আমি কিনিবলৈ যাওঁ, কিনাৰ আগমুহূৰ্তত এবাৰ হলেও মনলৈ আহে মোৰ 2 মাহ মান চলি যাব, নিকিনিলেও হব, তাতকে এইকেইটা পইচাৰে মই মোৰ সন্তান কেইটাৰ কাৰণে কিবা লৈ যাম। আৰু তেওঁ সন্তানৰ কাৰণে কিনি আনি যেতিয়া সন্তানক দিলে, আৰু সেই সন্তানে যেতিয়া আনন্দত উৎফুল্লিত হৈ যায়, পিতৃয়ে নিজেই পিন্ধা যেন অনুভৱ কৰে, ময়ে পিন্ধিলো। এই এগৰাকী পিতৃৰ মনোবাঞ্ছা। গতিকে এগৰাকী পিতৃ, এগৰাকী মাতৃ, তেওঁলোকৰ যি ত্যাগ, সন্তানক ডাঙৰ দীঘল কৰাত তেওঁলোকৰ যি অৰিহণা, এই কথা তেওঁলোকক সন্তান বিলাকক কোনে শিকাব? পিতৃয়েতো নিজে কব নোৱাৰে যে তুমি মোক শ্ৰদ্ধা কৰা, মোক সেৱা কৰা। মাতৃয়েতো নিজে কব নোৱাৰে যে মই তোমাৰ কাৰণে ইমানখিনি কষ্ট কৰিছো, তুমি মোক সেৱা কৰা।
এই কথা নিশ্চয় কোনোবাই ক'ব লাগিব, আৰু সেই কোনোবাজন হ'ল আধ্যাত্মিক গুৰু। গুৰুৱে শিকাব, পিতৃদেৱ হ'ব, মাতৃদেৱ হ'ব। অৰ্থাৎ পিতৃ মাতৃ আদি গুৰু আজি যিমান শিক্ষিত হৈছে সমাজত, সিমানে বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িবলৈ লৈছে। যিমানে মানুহৰ শিক্ষিতৰ হাৰ বাঢ়িছে, সিমানে পৃথিৱীত বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে। ইয়াৰ কাৰণটো কি? যে তেওঁলোকৰ এই যন্ত্ৰবৎ শিক্ষাই পিতৃ মাতৃৰ প্ৰতি থকা যি শ্ৰদ্ধা, যি মানসিকতা, সেইটোক তেওঁলোকে আচলতে তেওঁলোকে শিকা এই বিশ্ববিদ্যালয়বিলাকত ইয়াৰ শিক্ষা নাই। আগতে চৰিত্ৰ পাঠ বুলি গ্ৰন্থ আছিল, আজিকালি স্কুলত এইটো নাই। গতিকে কোনে শিকাব? যন্ত্ৰবৎ শিক্ষা আমি শিকিলো, আমি সেইবোৰ শিকি পেলাই আমাৰ ডাঙৰ ডাঙৰ চহৰত ডাঙৰ ডাঙৰ চাকৰি কৰি ব্যৱসায় কৰি আমাৰ মানুহবিলাকে ডাঙৰ ডাঙৰ প্ৰাসাদ অনুপম ঘৰ সাজিছে। আমাৰ নিচিনা গুৰুস্থানীয় ব্যক্তিবিলাকক লৈ যায়, দেখুৱায়। মই আপোনালোকক কওঁ, মোৰ জীৱনৰ অভিজ্ঞতা, প্ৰাসাদ অনুপম ঘৰ, তাতে এটা কোঠালি মোক দেখুৱালে তেওঁ। মই দেখিলো যে তাত এখন চুটি বিচনা আৰু তাত ব্লেংকেট চব আছে। মই বোলো ইয়াত কোন থাকিব? কৈছে যে আমাৰ টমি থাকিব। টমি মানে কুকুৰ বুলি নকব, তেওঁলোকে বেয়া পায়, সেইটো থাকিব, টমি থাকিব। আচ্ছা, টমিৰ কাৰণে তাত খাদ্য, চেম্পু, চাৱাৰ জেল চব থাকিব। এতিয়া মই তেওঁক সুধিলো যে আপোনাৰ যে গাঁৱত পিতৃ মাতৃ বৃদ্ধ হৈ আছে, তেওঁলোক আহিলে ক'ত থাকিব? পিতৃ মাতৃৰ কাৰণে তেওঁ সুকীয়া কোঠালি এটা বনোৱা নাই, কিন্তু তাতে সেই জাপান ব্ৰিড নে কি এইবোৰ নাজানো, আমাৰ জীৱনত আমি পোৱাও নাই, তেওঁলোকৰ পৰা শুনিছো। সেই দামী কুকুৰটো থাকিবৰ কাৰণে তাত মানে সেই কোঠালিটো নাই। পিতৃ মাতৃৰ কাৰণে তাত বিশেষ কোঠালি নাই। আৰু আহিলেও কেনেবাকে যে বুঢ়া বা কেইদিনৰ কাৰণে আহিলে, এতিয়া যায় কেতিয়া? সকলোৱে নকৰে। এইটো কিন্তু ভয়ংকৰ কথা। মই ভাবো যে যিসকল ব্যক্তিৰ শিক্ষিত ব্যক্তিসকলৰ মানসিকতাত এই মানসিকতাৰ সৃষ্টি হৈছে, তেওঁলোকে যিমান ধৰ্ম নকৰক কিয়, যিমান সমাজ সেৱা নকৰক কিয়, সেইবিলাকৰ প্ৰয়োজন নাই। মই সেইকাৰণে কৈছো যে অন্যান্য ধৰ্মবিলাকৰ যিটো কথা আমাৰ উদ্বোধক বাপজনে কৈছিলে যে তাত মানৱতাৰ শিক্ষা দিয়া হৈছে, একমাত্ৰ সনাতন ধৰ্মত ইয়াত মানৱতাৰ উপৰিও সমস্ত জীৱ জগতৰ প্ৰতি কল্যাণকামী দৃষ্টিৰ কথা কৈছে। ইয়াত প্ৰাৰ্থনা কৰা হৈছে, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ, ওম শান্তি শান্তি শান্তি। সকলো বুলি ক'লে কেৱল মানুহ নহয়, কুকুৰৰ শৃগালকো ধৰ্বৰ আত্মৰাম, জানিও সবাক উপৰি কৰিব প্ৰণাম। সমস্ত জীৱৰ প্ৰতি কল্যাণকাৰী দৃষ্টি সনাতন ধৰ্মৰ মূল বিশেষত্বতা। আৰু সেই বিশেষত্বটোক ৰাখিবৰ কাৰণে ভক্তসকলে যিদিনাখন সেই বিশেষত্বতাটো ৰাখি পেলাই সমস্ত জীৱ জগততে ঈশ্বৰ বুদ্ধি হ'ব, সিদিনাখন ঈশ্বৰে তেওঁৰ প্ৰতি ভক্ত বুদ্ধি কৰিব, আৰু সিদিনাখনহে তেওঁ গৈ ভগৱানৰ লগত বিলীন হ'ব। সেইটো প্ৰকৃতাৰ্থত তাকেহে ৰাস বোলে। সিদিনাখন তেওঁ যোগ্য প্ৰাপ্তি হ'ব ভগৱানৰ লগত নৃত্য কৰিবৰ কাৰণে, সন্মিলিত হ'বৰ কাৰণে, সমাহিত হ'বৰ কাৰণে। এতিয়া সেইকাৰণে আমাৰ মই কথা প্ৰাসংগিকতাতে কৈছো যে গো ব্ৰাহ্মণ হিতায় চ, ভগৱান কৃষ্ণৰ অৱতাৰৰ মূল কাৰণ যে পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে। সাধুসকলক পৰিত্ৰাণ, দুষ্টক বিনাশ আৰু ধৰ্মৰ প্ৰতিষ্ঠা। গো পালন, তেওঁ নিজেই ধেনু চাৰিছে। ব্ৰাহ্মণ হিতায় চ, ব্ৰাহ্মণ মানে ব্ৰহ্ম জানন্তি যশ ব্ৰাহ্মণ, যিসকলে ব্ৰহ্মক জানে তেওঁলোকৰ হিতৰ কাৰণে ভগৱানে কাম কৰিছে। এই কথা দশম স্কন্ধত ভগৱান শ্ৰীকৃষ্ণই নিজে দ্বাৰকাবাসীৰ ওপৰত বৰ্ণন কৰিছে যে কেনেকে ব্ৰাহ্মণৰ হিত কৰা যায়, এই কথা উল্লেখ কৰিছে। প্ৰভুসকল, আমি কেৱল ধাৰণাবিলাক বেলেগ বেলেগ লৈছো। এটা কথা মই আমাৰ উদ্বোধক বাবজনৰ তাতে বহি থাকোতে পাতিছিলো যে শংকৰদেৱৰ ধৰ্ম ব্যৱস্থাক বিকৃত কৰিবৰ কাৰণে এছামে ষড়যন্ত্ৰ কৰিছে যে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাৰ পৰা শংকৰদেৱৰ ধৰ্ম ব্যৱস্থা যেন পৃথক, এইটো দেখুৱাবৰ কাৰণে আজিৰ তাৰিখত উঠিবই লাগিব। কিন্তু আজি আপোনালোকক এই কথা দৃঢ়তাৰে কওঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম ব্যৱস্থা ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা বা প্ৰবাহৰ সৈতে কেতিয়াও অমিল নহয়, বেলেগ নহয়। মাত্ৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত মানুহে
বিভিন্ন মাৰ্গেৰে ঈশ্বৰ ভজনা কৰাৰ তেওঁলোকৰ অধিকাৰ তেওঁলোকক সনাতন ধৰ্মই দিছে। সেইকাৰণে যাৰ য'ত আস্থা, যাৰ য'ৰ প্ৰতি শ্ৰদ্ধেয় মনোবৃত্তি, তেওঁলোকে সেই মাৰ্গেৰে যাব। মহাপুৰুষৰ দেখুৱাই দিয়া মাৰ্গত কেৱল শ্ৰৱণ কীৰ্তনৰ ব্যৱস্থাৰ দ্বাৰাই তেওঁলোকে কৰিব, ব্যৱস্থা কৰিব। যেনে বহুতে উদাহৰণ দিয়ে, ভাগৱতত লিখিছে যে বেদ মন্ত্রে প্রতিমাত করয় অর্চন, নুহি ফল তারও কিছু হবে বিড়ম্বন। বেদ মন্ত্ৰৰ দ্বাৰা প্ৰতিমা পূজন কৰিলে তেওঁ কোনো ফল নাপায়, সেই ফল ছাইত আহুতি দিয়াৰ লগত একেই। কিন্তু তাৰ আগৰ শ্লোকটো নামাতে। তাৰ আগৰ শ্লোকটোত লিখিছে যে সমস্ত প্ৰাণীৰ প্ৰতি কৃষ্ণ বুদ্ধি বিষ্ণু বুদ্ধি যেতিয়ালৈকে নহয়, সেইসকলে যদি বেদ মন্ত্ৰৰ দ্বাৰা প্ৰতিমাও অৰ্চন কৰে, তাত তেওঁলোকৰ ফল আছে। অৰ্থাৎ সনাতনী পৰম্পৰাত সমস্ত জীৱৰ প্ৰতি ঈশ্বৰ বুদ্ধি জ্ঞান কৰাৰ যিটো ব্যৱস্থা, ৰাসলীলাত আপোনালোকে দেখিব যে গোপীবিলাকৰ মাজৰ পৰা কৃষ্ণ যেতিয়া নাইকিয়া হৈ গ'ল, তেওঁলোকে চম্পা ফুলক গৈ সুধিছে যে তুমি জানানে কৃষ্ণ ক'ত আছে, আমি বিচাৰি ফুৰিছো। হৰিণীজনীক গৈ সুধিছে তুমি জানানে কৃষ্ণ ক'ত আছে। যমুনাক সুধিছে তুমি জানানে কৃষ্ণ ক'ত আছে, আমি বিচাৰি ফুৰিছো। তাৰ মানে কি, এজন ভক্তক সেই পৰ্যায়লৈ ভগৱানে লৈ যাবৰ কাৰণে কৰা প্ৰয়াস। তুমি গছ, লতিকা, তৰু, তৃণ, নদী, বালি, মাটি সকলোতে মোৰ অস্তিত্বক অনুভৱ কৰা। সকলোৱে মোৰ বাৰ্তা জানে, এই কথাটো তুমি দেখুৱাবা। এইটোৱে হ'ল ৰাসলীলাৰ মূল তাৎপৰ্য। প্ৰভুসকল, আজি সমগ্ৰ অসমতে ৰাসলীলা হৈছে। কৃষ্ণৰ ৰাসলীলা সম্পৰ্কত যেতিয়ালৈকে আধ্যাত্মিক দৃষ্টিভংগীৰে মানুহে এই কথাবিলাক অনুভৱ নকৰে, তেতিয়ালৈকে ৰাসৰ প্ৰকৃত সোৱাদ কিন্তু তেওঁলোকৰ জীৱনত প্ৰাপ্তি নহ'ব। সেইকাৰণে ৰাস বুলি ক'লে মানে যিটো ধৰ্ম, অৰ্থ, কাম, মোক্ষ, যি চতুৰ্বৰ্গ সাধনৰ কথা মই প্ৰাৰম্ভণিতে কৈছিলো, ইয়াৰ তৃতীয় স্তৰটোৰ নাম হ'ল কাম, কামনা। অৰ্থাৎ চতুৰ্থ নম্বৰ স্তৰটো কি, মোক্ষ। মোক্ষৰ সাধনা কৰাৰ প্ৰয়োজন নাই, মোক্ষ ভগৱানৰ। আপুনি যদি এই তিনিটা বৰ্গত ঠিকে সাধনা কৰিছে, মোক্ষ ভগৱানে আপোনাক দিব, আপুনি বিচৰাৰ প্ৰয়োজন নাই। সেইকাৰণে যে মুক্তা বৌপি নিস্পৃহা, যিজনৰ মুক্তিৰ প্ৰতি স্পৃহা নাই, তেওঁকহে তাৰমানে ভগৱান, সেইজনৰ পৰাহে ৰসযুক্ত ভক্তি বিচৰা হৈছে। কামনা মানে কি, কামনা দুটা প্ৰকাৰৰ আছে, বাসনা দুই প্ৰকাৰৰ আছে, এটা সুবাসনা, এটা দুৰ্বাসনা। কামনা দুই প্ৰকাৰৰ আছে, এটা বিষয় কামনা, এটা ঐশ্বৰিক কামনা। গোপীসকল বিষয় কামনাত নাছিল, তেওঁলোকৰ আত্মিক ঈশ্বৰক প্ৰাপ্তিৰ যিটো কামনা, সেইটো কামনাৰেহে তেওঁলোকে ভগৱানৰ ওচৰত গৈছিল, আৰু সেইটো তেওঁলোকৰ প্ৰাপ্তি হৈছে। কিন্তু এই কথা কোনে জানিব, শাস্ত্ৰ সদাচাৰ পঢ়িলেও কোনোবাই এই কথাটো নাজানিব পাৰে। কিহৰ কাৰণে কৈছে, সংস্কৃতত খুব ধুনীয়া শ্লোক এটা মাতিছে, কৈছে যস্য নাস্তি স্বয়ং প্ৰজ্ঞা তস্য কিম কৰোতি শাস্ত্ৰম লোচন অভ্যাম বিহীনস্য দৰ্পণ কিম কৰিষ্যতি। যে যাৰ প্ৰজ্ঞা নাই তেওঁ শাস্ত্ৰই একো কৰিব নোৱাৰে। কিন্তু উদাহৰণ কি দিছে, যে চকু নোহোৱা ব্যক্তি এজনৰ যেনেকে দাপোনৰ কোনো প্ৰয়োজন নাই, লোচন অভ্যাম বিহীনস্য দৰ্পণ কিম কৰিষ্যতি। চকু বিহীন ব্যক্তিৰ দাপোনৰ যেনেকে কোনো প্ৰয়োজন নাই, প্ৰজ্ঞাহীন লোকৰো শাস্ত্ৰৰ বচন, শাস্ত্ৰৰ উদ্ধৃতিৰ তেওঁলোকৰ জীৱনত কোনো প্ৰয়োজন নাই। গতিকে আপোনালোক তেনেকুৱা প্ৰজ্ঞাৱান লোক আজি ইয়াত উপস্থিত হৈছে, আপোনালোকৰ কাৰণে শাস্ত্ৰৰ এই বাণীৰ যথোচিত প্ৰয়োজন আছে, আপোনালোকে ইয়াক উপলব্ধি কৰিব পাৰে। সেইকাৰণে সেই প্ৰভুসকল, আপোনালোকৰ দৰে পৰম সজ্জনসকলৰ সন্মুখত আজিৰ এই মহা ৰাসলীলাৰ প্ৰাংগণত কৃষ্ণ কথা দুআষাৰ উপস্থাপন কৰিবলৈ পাই নিজকে ধন্য মানিলো। ভগৱন্ত পুৰুষৰ কৃপাৰে আপোনালোক সমৃদ্ধ হওক। এটা কথা কৈছে যে কাৰ্তিক মাহত যদি কোনোবাই ভগৱানক ভজনা কৰে, তেওঁ ভগৱানক অতি সোনকালে পায়। কিহৰ কাৰণে, যে এই কাৰ্তিক মাহতে তেওঁ গোপীসকলক নিজকে সম্প্ৰদান কৰি দিছিল। গতিকে এই কাৰ্তিক মাহৰ এই চন্দ্ৰাৱলী নিশা ৰাসৰ এই বিশেষ দিনটোত ভগৱন্ত পুৰুষৰ কৃপাৰে আপোনালোক ধন্য হওক, উদ্যোক্তাসকলো ধন্য হওক। সকলোৰ প্ৰতি পুনঃ পুনঃ সেৱা জনাই মোৰ বাক্যৰ বাণীক ইমানতে বিৰাম দিলো। জয় গুৰু।